জাগিৰোডৰ বিভিন্ন প্ৰান্তত চলি থকা অবৈধ বালি মহলৰ বিৰুদ্ধে মৰিগাঁও বন বিভাগৰ ধাৰাবাহিক অভিযান অব্যাহত। শনিবাৰে জাগিৰোডৰ নতুন বঙালপৰীত অভিযান চলাই বন বিভাগে জব্দ কৰে অবৈধ বালি খননত ব্যৱহাৰ কৰা ৩টাকৈ উচ্চ ক্ষমতাসম্পন্ন মেচিন। স্থানীয় লোকৰ সহযোগত মৰিগাঁও বন বিভাগ, নগাঁও বন সুৰক্ষা বাহিনী আৰু জাগিৰোড আৰক্ষীয়ে চলাইছিল যৌথ অভিযান। জানো আমি বহুত দিনৰ পৰাই তাৰমানে অকণমান যত্ন কৰি আছিলোঁ। ওপৰৰ মহলৰ লগতো অকণমান হেৰি কৰিছিলোঁ যে আমাৰ যিহেতু গৰাখহনীয়া, এই গৰাখহনীয়াবিলাকে আমাৰ যথেষ্ট ক্ষতি কৰিবগৈ। সেইটো কাৰণে আমি আগৰ পৰাই প্ৰটেকশ্যন দিছিলোঁ যে বালি চলাটো বন্ধ কৰ, যিহেতু আমাৰ মথাউৰিটো একেবাৰে নদীখন কিনাৰতে হ'ল। তেওঁলোকে নামানে। বিভাগীয় ফালৰ পৰা আমি আপত্তি কৰিলোঁ, বিভাগীয় ফালৰ পৰা কোনো একশ্যন ল'ব নোৱাৰে। কিন্তু আজি মানে ফৰেষ্টৰ নেকি জাগিৰোডৰ ফৰেষ্টৰ আহিল, থানা পেও আহিল বাইদেউ মৰিগাঁও। গতিকে আমি তেখেতসকল অহাতে আমি ভাল পালোঁ আৰু তেখেতসকলৰ লগতে আমি সহযোগ কৰিছোঁ। সঁচাকৈ আমাৰ প্ৰটেকশ্যনৰ কাৰণে আহিছে, গোটেই গাঁওখন গোটেই অঞ্চলটোৰ কাৰণে। গতিকে আমি তেওঁলোকে যিখিনি কৰিছে আমি সঁচাকৈ ধন্যবাদ দিছোঁ। আৰু আমাৰ যিজনী ৰেঞ্জাৰ বাইদেউ ৰিম্পী বুলি কৈছিলে, তেওঁ অৱশ্যে যথেষ্ট সাহসৰে কিন্তু আগবাঢ়ি আহিছে। গতিকে আমি তেখেতক ধন্যবাদ দিছোঁ। গতিকে এনেকুৱা সাহসৰে থাকিলে যথেষ্ট আমাৰ কিন্তু দুৰ্নীতিবিলাক কিছু নাইকিয়া হৈ যাব। মেচিন এতিয়া সেই আমি নাজানো, কিন্তু তেওঁলোকে যোগাযোগ কৰে কাৰ লগত। ৰাতিয়ে মেচিন লৈ গ'ল, কমে কম ৫-৬টামান মেচিন লৈ গ'ল। কিন্তু ইয়াত আছে যে আজি 2টা, তাই এটা ডেমেজ। তথাপিতো আমি উঠাই পাইছোঁ আৰু 2টা ভাল মেচিন। গতিকে আজি উঠাই বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকে অফিচলৈ লৈ যাব।